Hello students, welcome to our channel. আজি এটা লৈ আছে এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন যিসকল ছাত্ৰ ছাত্ৰীয়ে BA, BSc, BComত এডমিশ্যন ল'বলৈ গৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এটা গুৰুত্বপূৰ্ণ জাননী তথা নটিফিকেশ্যন। আৰু এই নটিফিকেশ্যনখনত কি কথা উল্লেখ আছে, কোনে ফ্ৰী এডমিশ্যন পাব, কোনে ফি ৱেইভাৰ অৰ্থাৎ ফিজ দিব লাগিব, সেই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাবা। ইয়াত দিয়া আছে যে গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী, ইয়াত কোৱা হৈছে, ইয়াত দিয়া আছে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দ্য আৰ্লিয়াৰ অফিচাৰ অফ দ্য মেমৰেণ্ডাম নাম্বাৰছ and date to 28/4/2025 regarding the fee waiver scheme. It is hereby informed that only ration card shall be considered for the determining eligibility under the fee waiver scheme. যে যিসকল ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা নিজাৰ ৰেচন কাৰ্ড আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবেহে এইটো এপ্ৰুভ কৰা হ'ব বা গ্ৰহণ কৰা হ'ব যে ফ্ৰী এডমিশ্যনটো গ্ৰহণ কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল পেৰেণ্টছৰ, যিসকল ছাত্ৰ ছাত্ৰীৰ গাৰ্জিয়ানছৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ফ্ৰী এডমিশ্যন পাব। যোৱা বছৰ এটা নীতি আছিল যে যিসকলৰ ৰেচন কাৰ্ড থাকিছিল বা ইনকাম চাৰ্টিফিকেট দুটাৰ এটাৰ পৰা, অৰ্থাৎ ইনকাম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ড হ'লেও এডমিশ্যন হৈ গৈছিল, কিন্তু এইটো চিষ্টেম এবাৰ উঠাই দিলে যে এইবাৰ অনলি ৰেচন কাৰ্ড থাকিলেহে এডমিশ্যন হ'ব। আৰু এইবাৰ ইনকাম চাৰ্টিফিকেটৰ ভেলু নাই, এইটো ভেলুলেছ হৈ গ'ল। গতিকে তোমালোকৰ যিসকলৰ ইনকাম চাৰ্টিফিকেটটো থাকিলে একো প্ৰব্লেম নাই, কিন্তু বেলেগ কামত আহিব পাৰে, কিন্তু এতিয়া ৰেচন কাৰ্ডহে গুৰুত্বপূৰ্ণ। ৰেচন কাৰ্ড থাকিলে ফ্ৰী এডমিশ্যন হ'ব, নহ'লে তোমালোকৰ ফ্ৰী এডমিশ্যন নহয়। এইবাৰ এইটো নটিফিকেশ্যন আহিছে আৰু এইটো বৰ্তমান জনাই দিছে। গতিকে তোমালোকক গম পালো বুলি তোমালোকক জনাই দিলো। আৰু এটা কথা কওঁ যে যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ বন্ধু বান্ধৱীবিলাকে এইটোৰ বিষয়ে জানিব পাৰে। এইখিনি আছিল আজি ভিডিঅ'ৰ মূল বিষয় অৱগত কৰাবা। ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।